নমস্কাৰ আপোনালোক সকলোকে স্বাগতম লেখাপানী আৰক্ষী থানাৰ এছআই প্ৰাঞ্জল ফুকনে খুৰামত্ৰ অৱস্থাত বিনা কাৰণত এজন ছাত্ৰক নিশা গুৰুলাগুৰুকৈ প্ৰহাৰ কৰা ঘটনাক লৈ লেখাপানী আৰক্ষী থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতি স্থানীয় ৰাইজৰ লগতে দল সংগঠনৰ ইতিমধ্যে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষকলৈ শেহতীয়াকৈ অসম আৰক্ষী সঞ্চালক জিপি সিং ডাঙৰীয়াই নিৰ্দেশ জাৰি কৰিছে যে অসামৰিক লোকৰ ওপৰত হোৱা হাতাহাতি আৰু আক্ৰমণত জড়িত আৰক্ষী কৰ্মীসকলক নিলম্বনত ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁই ৰিপৰ্ট টাইম 60 অসম পুলিশে যদি অলপ বেয়া ব্যবহার করা হলে আপনি এড়িয়ে হয় ককসুন এড়িয়ে হয় সামান্য লড়াই শুনক শুনক আমি হিন্দি বুঝি না পাও আপনার লোক মোর অসমীয়া তো বুঝি পাও না এটা কথা মোর শুনো ঠিক আছে प्रथमे तो बात कोथा बात अभी ऐसे हवा में बात करके देखिए हवा में ये वर्ड इससे पहले आपके पास दुनिया काम नहीं बोले भैया किंतु তেখেতৰ এজন জুনিয়ৰ অফিচাৰে লগাম পৰা নাই গুন্ডাগিৰি কৰিব নাই এৰি দিছে হেতু কিন্তু আমি দুখ পাইছো তেখেতৰ ফেলাৰ হয় এটো ক্ষেত্ৰত কিন্তু তেখেতৰ এজন সেকেন্ড অফিচাৰে এনে ধৰণৰ বাৰম্বাৰ প্ৰথমবাৰ নহয় যোনটো ঘটনা কৰি আহিছে তেখেতে লগাম পৰা নাই বাৰ তেখেতে বান্ধি ৰাখিব পৰা নাই সিস্টেমটো বুজা পৰা তেখেতৰ কাৰণে স্টাৰ ফেলাৰ কিন্তু এটো কথা কেনেকুৱা ধৰণৰ কি কথা স্যাৰ প্ৰথম কথাটো প্ৰাঞ্জল ফুকন জিগঠি ইয়াৰ এছআই তেওঁ নিউ বেছ গতিকে তেওঁৰ যি অহংকাৰ তেওঁ যে খাকি পোছাকখন পিন্ধাৰ লগে লগে তেওঁ যে দাদাগিৰি মানুহ বুলি নাভাবে ৰাতি হলে মদ পানী খাই মেলি মতাল হাতীৰ দৰে যে দাদাগিৰি কৰিছে এই দাদাগিৰিটো বন্ধ হ'ব লাগিব আৰু এনেকা ধৰণৰ যে কোনো খাকি পোছাক আছে তেখেতক আমি সক্ৰিয় দিছো সাৱধান হ'বৰ কাৰণে আৰু দ্বিতীয়তে মোৰ নিজৰ ভাইটি ই বেংগলোৰত পঢ়ে ইয়াৰ আগত ই গুৱাহাটী কমাৰ্চত পঢ়িছে তাৰ আগত ই আৰ ডি কলেজত পঢ়িছে তাৰ একেবাৰে গাঁৱত কম সম্পৰ্ক থকা মানুহ সেইজন ল'ৰাই নিজৰ বন্ধুক লগ কৰিব গৈছে প্ৰায় 11:20 ওচৰৰ পাছৰে গাড়ী চাইডত পাৰ্কিং কৰি থকা অৱস্থাত দোকানৰ ভিতৰৰ পৰা মদ খাই হাতত চিগাৰেট লৈ টৰ্চ লাইট জ্বলাই নামিবৰ কাৰণে ইংগিত দিছে ভাইটি যেতিয়া নামিব বিচৰা নাই বা চিনিয়ে পোৱা নাই চিভিল ড্ৰেছত আছে চিনি পোৱা নাই তাৰপাছত গাড়ীৰ ভিতৰত আছিলে ফৰ্চুনাৰ গাড়ীৰ চিচাখন তলত পৰি দিয়াৰ লগে লগে এক স্কৰ ঘুপাইছে ডেকা ল'ৰা হৈছে কোনে মাৰিছে বুলি কওঁতে তাৰ পাছত যিগৰাকী এইটো মতাল হাতী মদ পানী নিচাৰ যি মতাল হৈ থকা এগৰাকী পুলিচ অফিচাৰে গৈ তাক আক্ৰমণ কৰি গুলীয়াগুলিকে প্ৰহাৰ কৰে বুকুত ধৰি চুচৰাই আনিছে ডিঙিত এতিয়াও দাগ আছে আপোনাক ফটেজবোৰ দিব পাৰিম ডিঙিত চিট বেল্টে বান্ধিছে গাড়ী নিজৰ পাৰ্চনেল গাড়ীৰ ড্ৰাইভাৰী চিট পৰা নমাই তেওঁলোকৰ পুলিচৰ বাহনত ভৰাই ডিঙিত ৰছীয়ে বান্ধি দিছে গোটেই দাগে দাগ আমি এছডিপি মাৰ্কত কৈছো পুলিচ একদম ষ্ট্ৰিক্ট একশ্যন ল'ব লাগে প্ৰয়োজন হয় তেখেতে নিজে আয়ো থাকিব লাগিব ইয়াত আমি তেখেতক কৈছো ইয়াত 307 লগাব লাগিব এটেম্প টু মাৰ্ডাৰ লগাব লাগিব 120 বি এজনকে বেছি মানুহ আছে 120 বি কনস্পিৰেচি এণ্ড প্লেনিং ফৰ মাৰ্ডাৰ তাৰ আমি 326 গ্ৰিভিয়াছ খৰৰ আদিনৰ এগৰাকী ব্যক্তি অতি শীঘ্ৰে আটক কৰিব লাগিব আমি দাবী উত্থাপন কৰিছো আৰু ইতিমধ্যে আমাৰ এগৰাকী বন্ধু সোশ্যাল এক্টিভিষ্ট বিজয় শৰ্মাই জিপি সিং ডাঙৰীয়াক ইতিমধ্যে তেখেতে নিবেদন কৰিছে আৰু জিপি সিং ডাঙৰীয়া এতিয়া নিৰ্দেশ প্ৰদান কৰি সাসপেনশ্যন কৰিব লাগে বুলি গতিকে জিপি সিং মাৰ্কক আমি ধন্যবাদ দিছো লেখাপানী পুলিচ প্ৰশাসনক আমি সদায় আছো আমি ভাতৃত্ববোধ বিচাৰিছো কিন্তু প্ৰাঞ্জল ফুকনৰ এনেকা মতাল দাদাগিৰি এই অহংকাৰী এই কথাবোৰ ইয়াত নচলিব পুলিচৰ আমাৰ কি সম্পৰ্ক আমি জানো এইখন থানাৰ প্ৰায় যেতিয়া পুলিচ অফিচাৰ বিদায় লৈছে আমাৰ বুকুত ধৰি কান্দি যোৱা ইতিহাসবোৰ আছে এইখন পুলিচ থানা যেতিয়া বিপদবোৰ নামি আহিছে আমাৰ মানুহবোৰে নিজৰ গাড়ী ধন দিয়াত ইয়াৰ চকীবোৰ দিয়া ইতিহাস আছে কিন্তু আজি এই পুলিচ অফিচাৰ কালি পৰহি আহি যি দাদাগিৰি দেখাইছে আমাৰ ভাইটিবোৰে দাদাগিৰি বন্দুক দেখাইছে গুলিয়াই দিম বুলি কৈছে আমি এই কথা সুধিছো জিপি সিং ডাঙৰীয়াক পুলিচৰ বন্দুকটো কালপিতক চলাবৰ কাৰণে হয় যে নিৰীহ এগৰাকী যুৱক এগৰাকী ছাত্ৰক গুলিয়াই দিম বুলি ক'বলৈ হয় এই প্ৰশ্নৰ উত্তৰবোৰ আমাক লাগিব আৰু প্ৰাঞ্জল ফুকন নহয় তাৰ লগত থকা আমি নাম হতে লৈছো কোনোবা দেৱজিৎ নামৰ এগৰাকী কামাণ্ডো হয় নে কি হয় আমি নাজানো সেইগৰাকী ব্যক্তি আৰু তাৰ যিগৰাকী ড্ৰাইভাৰ আছে ড্ৰাইভাৰক কৈছো নিজৰ আই মাতৃ শপত খাই সঁচা কথা ক'বলৈ আমি অনুৰোধ জনাইছো তেওঁৰ লগত আৰু এজন কামাণ্ডো আছে নিজৰ আই মাতৃ শপত খাই সঁচা কথা কওক পুলিচৰ যদি সংবিধান শপত খাইছে সঁচা কথাবোৰ কওক আমি এই কথা অনুৰোধ জনাইছো গতিকে এইগৰাকী তেওঁৰ লগত থকা পাৰ্চনবোৰক ছাছপেনশ্যন কৰিব লাগিব কেৱল মাত্ৰ প্ৰাঞ্জল ফুকনক ব্যৱস্থা গ্ৰহণ কৰি নহ'ব আৰু আমি ইয়াত বিভিন্ন অভিযোগবোৰ পাইছো এই গোটেই অভিযোগ আমি তন্নকে এছডিপি মেডামক দিছো আমাৰ দীৰ্ঘ বিশ্বাস তেখেতে একশ্যন ল'ব যদি একশ্যন নলয় কিন্তু দপকে দুই জ্বলিব আৰু এইখন যুদ্ধ কোনো অসম পুলিচৰ বিৰুদ্ধে নহয় এই যুদ্ধ কেৱল প্ৰাঞ্জল ফুকনৰ বিৰুদ্ধে আৰু তেওঁ গুণ্ডা বাহিনীৰ বিৰুদ্ধে এই কথা আমি আজি স্পষ্ট কৰি দিব বিচাৰিছো গতিকে আমি সাংবাদিক কৰ্মীসকলক অনুৰোধ জনাইছো আপোনালোকে যি ভূমিকা পালন কৰিছে আমি লাল চালাম দিছো আৰু আপোনালোকে এই কেছত এনেধৰণে আপোনালোকে উত্থাপন কৰা অসমৰ মৰ্যাদ যাতে অনাগত দিনত কোনো খাকি পোছাকে মতাল হৈ বন্দুক লৈ মানুহৰ মূৰত বন্দুক দেখাই বন্দুকৰ পৰা জালত ঘূৰিয়াই চিট বেল্টে বান্ধি দাদাগিৰি নকৰে এই কথাবোৰ আমি ক'বলৈ অনুৰোধ জনাইছো আৰু দিয়াৰ সহায় আৰু সহযোগ বিচাৰিছো
প্ৰাঞ্জল ফুকন পাগল হৈছে ভোট খালে পাগল পইচা নাপালে পাগল এই মানুহজন আমি একদম স্পষ্ট ভাষাৰ কিন্তু ইয়াৰ যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে নিতুল চাংমাই তেখেতে ভাল নিষ্ঠাবান অফিচাৰ তেখেতে ভাল বুলি কৈছো আমি সত্যমুখে কৈছো ৰঙা ৰঙা কলা কলা কৈছো নিতুল চাংমাই ভাল প্ৰাঞ্জল ফুকন দুৰ্ধৰ্ষ ঘুষখোৰ মতাল এগৰাকী ব্যক্তিয়ে ইয়াক ছাছপেনশ্যন কৰিব লাগিব আৰু আসাম পুলিচৰ ইতিহাসত এই ঘটনাটোৱে নতুন এখন মূৰ ল'ব বুলি আমি বিশ্বাস আৰু ইয়াৰ বিৰুদ্ধে আমি খবৰ পাইছো এটা জমনি কেছ হালধীয়া ৰঙৰ কাপোৰ চোলা লগাই থকা এজন ল'ৰাই বোলে পুলিচক কিবা এটা ক'লে অলপ দেৰি পাছত পুলিচ গৈছে প্ৰাঞ্জল ফুকন নেতিৰা বেলেগ এজনে হালধীয়া কাপোৰ লগাই থকা ল'ৰাক উঠাই মেলি গৰু পিটন দিছে কোনোবা এজন মানুহ ঘৰলৈ গৈছে ড্ৰাগছ উলিয়া বুলি কৈছে ড্ৰাগছ বনাই 2-3 বেট দি ওলাই আহিছে গতিকে যদি ভাল কাম কৰিছে প্ৰশংসা কৰিছো কিন্তু এতিয়া যি কাম কৰিছে প্ৰাঞ্জল ফুকন নেতিৰত একেবাৰে নিন্দনীয় ঘৃণনীয় কাম কৰিছে আজি ইয়াত চাওক আজি কোন সংগঠনে ওলাই আনে গুৰ্খা ছাত্ৰ সন্থা টাংচা ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থা চাহ জনজাতি ছাত্ৰ সন্থা ছাত্ৰ মুক্তি কৃষক বুলি প্ৰত্যেক সংগঠন প্ৰত্যেক ৰাইজ ওলাই আহিছে কিয় প্ৰাঞ্জল ফুকন নহয় এটা মতাল হাতী প্ৰাঞ্জল ফুকন হৈছে অহংকাৰী প্ৰাঞ্জল ফুকন হৈছে টকা পইচা লালসত পাগল হোৱা এগৰাকী ব্যক্তিয়ে গতিকে এইগৰাকী ব্যক্তিক জিপি সিং ডাঙৰীয়া ইতিমধ্যে ছাছপেনশ্যন কৰিছে কঠোৰ ব্যৱস্থা ল'ব বুলি আমি আশাবাদী আমি অনুৰোধ জনাইছো আৰু যদি নলয় তেওঁৰ বিৰুদ্ধে কিন্তু যুদ্ধ ঘোষণা কৰা হ'ব